আজি 5 দিনৰ ওপৰত হৈ গ'ল কিন্তু পাটাৰকান্দি যোনটো মব ভাইলেন্স হৈছিলে মব ভাইলেন্স হোৱাৰ পাছত আজি 5 দিনৰ ওপৰত হৈ গ'ল এতিয়ালৈ অকল দুজনক ধৰিব পাৰিছে 4জনক পিকআপ কৰিছিলে কিন্তু এতিয়ালৈ অকল দুজনক আটক কৰিব পাৰিছে চাওক ভিডিঅ' প্ৰুফ আছে যে 40 জনৰ ওপৰত 30 জনৰ ওপৰত মানুহ আছিলে তাৰ পাছত ভিডিঅ' প্ৰুফ থকাৰ পাছত আজিলৈ যদি এৰেষ্ট কৰিব পৰা নাই এইটো মই পুলিচৰ ফেইলিয়াৰ বুলি নকওঁ কাৰণ পুলিচৰ ওপৰত মোৰ বিশ্বাস আছে মই ভাবোঁ যে ইয়াতে পুলিচৰ ওপৰত প্ৰেছাৰ আছে আৰু এই পুলিচক আজি ছাপোৰ্ট দিবলৈ আমি চব ওলাই আহিছোঁ যে অসম আৰক্ষীয়ে আপোনালোকে নিজৰ কাম কৰক আমি চব আপোনালোকৰ লগত আছো কোনো প্ৰেছাৰক ভয় খাব নালাগে আপোনালোকে কাম কৰক কাৰণ মই বিশ্বাস কৰোঁ যে অসম পুলিচে বিচাৰিলে 24 আৱাৰ্ছৰ ভিতৰত চবকে এৰেষ্ট কৰিব পাৰে যদি বিচাৰে কিন্তু এই কেইজন ক্ৰিমিনেল ইমান ডাঙৰ একো ক্ৰিমিনেল নহয় জোৰচত মাৰি দিছে ল হাতত লৈছে আৰু এইটো কাৰণে একশ্যন হ'ব লাগে চিম্পল এজ ডেট ল হাতত লৈছে একশ্যন হ'ব লাগে এই একশ্যন যদি এতিয়ালৈ হোৱা নাই মই বিশ্বাস নকৰোঁ যে অসম পুলিচে পাৰা নাই এইটো মই বিশ্বাস নকৰোঁ যে অসম পুলিচে পাৰা নাই মই জানো যে অসম পুলিচ কেপেবল মই জানো অসম পুলিচে পাৰে মই জানো যে অসম পুলিচ অকণ প্ৰেছাৰত আছে আজি সেইকাৰণে অসম পুলিচৰ ছাপোৰ্টত আমি চব আহিছোঁ আজি চবে নিজৰ ডিউটি কৰি আছে কিন্তু আজি আমি বেচিকেলি আহিছোঁ অসম পুলিচক এই বিশ্বাস দিবলৈ যে আমি চব অসম পুলিচৰ লগত আছোঁ অসম পুলিচে কৰক অসম পুলিচে এৰেষ্ট কৰক কাৰো প্ৰেছাৰ ভয় খাব নালাগে আৰু এইটো কৰিবলৈ আজি আমি ওলাই চাৰিজন নহয় 4জনক ডিটেইন কৰিছিলে 2জনক এৰেষ্ট কৰিছে আৰু মানুহ কিমান আছিলে 40 জনৰ ওপৰত মানুহ আছিলে বাকী কেইজন ক'ত গ'ল আজি এই কেইজন ক্ৰিমিনেল ইমান ডাঙৰ ক্ৰিমিনেল নাছিলে মই আৰু এবাৰ কৈছোঁ ইমান ডাঙৰ ক্ৰিমিনেল নহয় মব ভাইলেন্সত কি হয় মব ভাইলেন্সত যোনে পাৰে ইয়ে মাৰে কিন্তু তাৰ পাছত মব ভাইলেন্সত ল সেইকাৰণে আহিছে যাতে মব ভাইলেন্সত থকা এজন মানুহক এৰেষ্ট কৰিব লাগে মব ভাইলেন্স এইখিনি চাওক এইখিনি কাম আমাৰ নহয় এইখিনি আৰক্ষীৰ কাম কৰিব ইনভেষ্টিগেট কৰাৰ কাম আমাৰ নহয় আৰক্ষীৰ কাম জাষ্টিচ দিয়াৰ কাম আমাৰ নহয় আৰক্ষীৰ কামো নহয় ন্যায়ালয়ৰ কাম আৰক্ষীৰ কাম কি ইনভেষ্টিগেশ্যন কৰা ইনভেষ্টিগেশ্যনটো কৰক ভালকৈ ইনভেষ্টিগেশ্যন কৰক আটক কৰক ইনভেষ্টিগেট কৰক পুলিচ কাষ্টডিত লওক তাৰপিছত জুডিচিয়েল কাষ্টডিত পঠাওক যাতে ইনভেষ্টিগেশ্যন প্ৰপাৰ হয় যাতে কোনো কাৰো ইণ্টাৰফাৰেঞ্চ নচলে এইখিনি বেছিক ইমান ডাঙৰ একো ডিমাণ্ড নাই আমাৰ সৰু যিহেতু ল ভাঙিছে সিহঁতক আটক কৰিব লাগে এজ চিম্পল এজ ডেট ইমান ডাঙৰ একো ডিমাণ্ড নহয় এতিয়া আপুনি ক'ত যাব আমি যাব বিচাৰিছোঁ SP অফিচ যাব বিচাৰিছোঁ এতিয়া কি হৈছে খোজকাঢ়ি যাব নেকি এতিয়া পুলিচে বাধা দিব অভিয়াছলি এইটো বেয়া পাই লাভ নাই সিহঁতৰ অৰ্ডাৰ যোনটো আছে অৰ্ডাৰ ফ'ল' কৰি আছে আৰু আমাৰ যোনটো ডিউটি আছে আমি ডিউটি কৰি আছোঁ আৰু এইটোৱে ডেম'ক্ৰেচি